মিয়া বুলি ক'লে বৰ্তমান আমি দেখি আছো মাছ বেপাৰী পাচলি বেপাৰী কিন্তু মিয়া ডাক্তৰো আছে ইঞ্জিনিয়াৰো আছে মিয়া IAS IPSও আছে আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে ঠিকে আছে কিন্তু তাৰে এগৰাকী মিয়া যদি IAS হৈ সেইখন জিলালৈ যায় কোনে খেদিব পাৰিব আজি আজমল ফাউণ্ডেশ্যনে 400ৰ অধিক ডাক্তৰ উলিয়াইছে তাৰে কোনোবা এজন গৈ ডিব্ৰুগড় মেডিকেল কলেজৰ অধ্যক্ষ হ'ব তেতিয়া কোনে খেদিব প্ৰকৃত জাতীয়তাবাদী নেতাগৰাকী হৈছে বদৰুদ্দিন আজমল আমি কেৱল পাচলি মাছ তাতে সীমাবদ্ধ থাকিব আজমল ফাউণ্ডেশ্যনৰ কামক সেলিউট জনাব লাগে সংবাদযোগে একাংশ দল সংগঠনক কটাক্ষ APWৰ সভাপতি অভিজিৎ শৰ্মাৰ উজনি অসমত আজি কিছুদিনৰ পৰা মিয়া খেদাও এটা অভিযান চলি আছে মিয়াবিলাকক খেদিব কৈছে ওলাই আহিব দিছে সেই মিয়াবিলাক উজনি অসমৰ পৰা বাৰু আহিলেই তিনিচুকীয়া যোৰহাট গোলাঘাট শিৱসাগৰ সকলো ঠাইৰ পৰা ওলাই আহিল বাৰু আহিছেই আহি তেওঁলোক নামনি অসমত আহি সোমাইছে এতিয়া নামনি অসমত আমাৰ বুজা আকৌ হৈছে নামনি অসমত আমাৰ বুজা হৈছে সেই মানুহবিলাক এতিয়া উজনি অসমৰ পৰা মিয়া খেদা অভিযানটো আমি ৱেলকাম কৰিছোঁ কিন্তু সেই মিয়াখিনি আহি আকৌ নামনি অসমতে আহি আছে বা নামনি অসমৰ পৰাই তেওঁলোক উজনি অসমলৈ গৈছে মিয়া বুলি ক'লে বৰ্তমান আমি যিখিনি দেখি আছোঁ সেইখিনি হ'ল লেবাৰ ইটা ভাটাত কাম কৰা চব্জি বেপাৰী মাছ বেপাৰী কণী বেপাৰী মোবাইলৰ টেম্পাৰ গ্লাছ লগোৱা হিও আছে মিয়া এইখিনি হ'ল মিয়া লেবাৰ ইয়াৰ লগতে ক'লে অলপ বেয়া লাগে তথাপিও উপায় নাই আজমল ডাঙৰীয়াৰ ছুপাৰ 40 এটা আছে বছৰত 40জনকৈ ল'ৰা ছোৱালী তেখেতে ওলাই আছে তাতে কিন্তু সেই লেবাৰ নাই তাত চব্জি বেপাৰী নাই তাত ইটা ভাটাত কাম কৰা মানুহ নাই তাত আছে ডক্টৰ ইঞ্জিনিয়াৰ IAS IPS আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে আমি ঠিক ভাল পাইছোঁ কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IAS হ'ব IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব তেতিয়া খেদিব পাৰিবনে তেতিয়া খেদিব পৰা যাবনে সেই SPয়ে কি কৰিব পিঠি ফালি বহল কৰি দিব কোবাই ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰৰ হেডজন তেনেকুৱা এজন মিয়া হ'ব আজি আজমল ফাউণ্ডেশ্যনে 400 কিমানটা ডক্টৰ এইবাৰ ৰিক্ৰুট ওলাইছে এতিয়া কথাটো হ'ল অকল সেই চব্জি মাছ এইবিলাকতে আমি ব্যস্ত থাকিলোঁ কিন্তু আজমল ফাউণ্ডেশ্যনে যিটো কৰি আছে অসমত নিজৰ জাতিক ভাল পোৱা সবতকৈ ডাঙৰ মানুহজন যিজনে নিজৰ জাতিক ভাল পায় সেইজন হ'ল আজমল বদৰুদ্দিন আজমল ডাঙৰীয়া যোনে নিজৰ জাতিটোক ভাল পায় IMDTAক বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম হৈছিল তেওঁলোকে কৈছিলে যে আমি আমাৰ জাতিক সুৰক্ষিত কৰিম আৰু আমি তেতিয়া প্ৰতিবাদ কৰিছিলোঁ যে মিয়া সুৰক্ষাৰ কৰাৰ কাৰণে IMDTAক বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম হয়ও সেইটো মুছলিম বাংলাদেশীখিনিক সুৰক্ষিত কৰিবলৈ AIUDFৰ জন্ম যদি আজি AIUDF মুছলিম বাংলাদেশীক ৰক্ষা কৰাৰ কাৰণে AIUDFৰ জন্ম আৰু AIUDF যদি জাতিদ্ৰোহী হয় তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰাখিব বিচৰা AGP BJP কি হ'ব AGP BJP কি হ'ব আমাক সেইটোও লাগিব জানিবলৈ আমি ক'ব লাগিব এতিয়া আমি ক'ব বিচাৰিছোঁ আজমল ফাউণ্ডেশ্যনে যদি অসমীয়া ল'ৰাক মই অসমীয়া বুলিয়ে কৈছোঁ কাৰণ তেওঁলোকৰ 71ৰ আগৰ অসম চুক্তিৰ আধাৰত তেওঁলোক অসমত আছে আৰু অবৈধভাৱে তেওঁলোক আছে কিন্তু তেওঁলোকৰ ভোটাৰ ID আছে আধাৰ কাৰ্ড আছে ৰেচন কাৰ্ড আছে সব আছে তেওঁলোকৰ যিহেতু NRCখন এতিয়ালৈ হৈ উঠা নাই তেওঁলোক ভাৰতীয় বুলিয়ে আমি গণ্য কৰিব লাগিব কিন্তু তাৰ মাজতো তেওঁলোকৰ কাৰণে এই আজমল ফাউণ্ডেশ্যন আজমল ডাঙৰীয়াই যিখিনি কৰি আছে সেইটোৰ কাৰণে আমি সেলুট দিব লাগিব সেই মানুহজনক যিটো কাম আজমলে কৰিছে সেই কামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিব নোৱাৰে আমি সেই কথাটো কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দেখি আহিছোঁ আজি অত বছৰৰ পৰা
মিয়া মিয়া বুলি কৈ থাকে, কথাই কথাই মিয়া মিয়া বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই কিয় এই কামটো কৰিব নোৱাৰে? কিয় 50জন অসমীয়া ল'ৰা ছোৱালীক তেখেতে ফাউণ্ডেশ্যন খুলি পেলাই, দেউতাকৰ এটা ফাউণ্ডেশ্যন আছে, তেখেতৰ পিতৃৰ এটা ফাউণ্ডেশ্যন আছে, সেই ফাউণ্ডেশ্যনত কিয় 40টা বা 50টা অসমীয়া ল'ৰা যোন UPSC ক্ৰেক কৰিব, IS হ'ব, IPS হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, আমাৰ অসমত শাসন কৰিব, কিয় কৰিব নোৱাৰে? কাৰণ তেখেত ৰাজনীতিবিদ, তেখেতে নকৰে। তেখেতৰ পৰিবাৰে কিয় কৰিব নোৱাৰে? তেখেতটো এগৰাকী মহিলা উদ্যোগী মহিলা, ৰিণিকী ভূঞা শৰ্মা। আমিতো নগণ্য, আমি খালি অনুৰোধহে কৰিব পাৰিম, আমি ক'বহে পাৰিম। তেওঁলোকে নকৰে। আমি লিখিছোঁ ইয়াতে, জয়ন্ত বৰুৱা, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিক জয়ন্ত বৰুৱা, এজন অসমীয়া, অসমক ভাল পোৱা এজন অসমীয়া উদ্যোগী মহিলা, আমাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা, তেখেতে কিয় কৰিব নোৱাৰে? আপোনালোকৰতো ইনকামিং হৈয়ে আছে, আমি দেখি আছোঁ আপোনালোকৰ আজি অত বছৰৰ পৰা ইনকামিং হৈ আছে। অলপ জাতিটোৰ কাৰণে আউটগোয়িং নকৰে কিয়? অলপ পইচা খৰচ কৰক জাতিটোৰ কাৰণে। তাৰপিছত আপোনাৰ ঠিকাদাৰ ভাগ্য কলিতা, আমি যিখিনি মানুহৰ নাম আমি সততে লওঁ, অনিল দাস, অনুপম শৰ্মা, এনেকুৱা কিছুমান মানুহ আছে যোনে তেওঁলোকৰ গোটেই জীৱনত ইনকামিঙে হৈ থাকিলে আউটগোয়িং কৰিব নোৱাৰেনে? তেওঁলোকে নকৰে, তেওঁলোকে নকৰে। আমি ঠিক তেতিয়াই আমি জয়ন্ত বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। জয়ন্ত দাক আমি অনুৰোধ কৰিলোঁ, বোলে জয়ন্ত দা আপুনি কৰিব নেকি? জয়ন্ত বৰুৱা ডাঙৰীয়াই ক'লে, যদি তোমালোকে সহায় কৰা মই কৰিম। আৰু আজি আমি ৰাজহুৱাভাৱে অনুৰোধ কৰিছোঁ, বাকী যিকেইজনৰ নাম লৈছোঁ তেওঁলোকে হয়তো নকৰিবও পাৰে, নকৰেই, কৰা দেখাও নাই। জয়ন্ত বৰুৱা ডাঙৰীয়াকে আমি অনুৰোধ কৰিছোঁ যে আপুনি কিবা এটা কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো অনুৰোধ কৰিছোঁ, আপুনি কিবা এটা কৰক। অকল মিয়া মিয়া বুলি কৈ থাকিলে সমস্যা সমাধান নহয়। আজি যদি আমি দতমা অঞ্চলত যাওঁ, কোকৰাঝাৰ দতমা অঞ্চলত যাওঁ, দতমাত প্ৰায় 50জন ল'ৰা ছোৱালীক তাতে ডক্টৰ পঢ়াই আছে, ইঞ্জিনিয়াৰ পঢ়াই আছে, IS IPS পঢ়াই আছে, আৰু তেওঁলোকৰ ছাকচেছ ৰেট হ'ল 99.9%। কোকৰাঝাৰত দতমাত বড়োসকলে যদি কৰিব পাৰে, আমি কিয় নোৱাৰোঁ? আমিতো বাৰু নগণ্য, আমাৰ কামেই নাই, আমি সেইবিলাক ইমান ডাঙৰ কাম আমি কৰিব নোৱাৰোঁ। কিন্তু যিখিনি মানুহে কৰিব পাৰে তেওঁলোকে কিয় নকৰে? আজি আমি এই এটা মুকলি আহ্বান জনাইছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক। নিউজ ডেস্ক, ফ'ৰপথাৰ প্লাছ।